শ্ৰী শ্ৰী নৱগ্ৰহ শ্মশান নিৰামহীয়া শিৱ মন্দিৰত চাৰিদিনীয়াকৈ আয়োজন কৰা হৈছে ৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্ৰি পূজা। মন্দিৰৰ ধ্বজা উত্তোলনেৰে আৰম্ভ হয় ৰুদ্ৰযজ্ঞ আৰু মহাশিৱৰাত্ৰি পূজা। বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৮খন ধ্বজা উত্তোলনৰ পাছত অনুষ্ঠিত হ'ল গছপুলি ৰোপণ, বিষ্ণু পূজা, কলহ যাত্ৰা, পঞ্চাংগ আৰু ব্ৰাহ্মণ পূজাৰ কাৰ্যসূচী। তাৰ পাছতে অনুষ্ঠিত হয় যজ্ঞৰ শ্ৰাদ্ধ আৰু পীঠ পূজা, অগ্নিমন্থন আৰু গ্ৰহ আৰু আহুতি। সন্ধিয়াৰ যজ্ঞৰ উদ্বোধনী অনুষ্ঠানত মংগলাচৰণ পৰিৱেশন কৰে বিশিষ্ট শিল্পী অজন্তা গোস্বামীয়ে। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ পুৰীৰ গোবৰ্ধন পীঠৰ জগতগুৰু শংকৰাচাৰ্য শ্ৰী শ্ৰী অধ্যক্ষজানন্দ তীৰ্থ মহাপ্ৰভুৰ লগতে শ্ৰী শ্ৰী জ্ঞানানন্দ তীৰ্থ মহাপ্ৰভু, ভানপুৰা পীঠৰ জগতগুৰু শংকৰাচাৰ্যৰ স্মৃতিগ্ৰন্থ অদ্ৰুজ উন্মোচন কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অন্যান্য বিশিষ্ট অতিথিসকলে। অনুষ্ঠিত হ'ব ভক্তিমূলক সাংস্কৃতিক কাৰ্যসূচীও। আমাৰ এই শিৱ মন্দিৰৰ উদ্যোগতে এই যজ্ঞ আমি প্ৰতি বছৰে পালন কৰি আহিছোঁ আৰু এই যজ্ঞৰ দ্বাৰাই আমি এই অঞ্চলত এটা আধ্যাত্মিক পৰিৱেশৰ আমি বিৰাজ হয় আৰু এই যজ্ঞৰ দ্বাৰাই আমাৰ ৰাইজসকলৰ আমাৰ অসমবাসীৰ বাবে এটা শান্তিৰ বাতাবৰণৰ সৃষ্টি হয়। আজি মই এই অদ্ৰিক নামেৰে নামাকৰণ কৰা এই আলোচনীখন উদ্বোধন কৰিছোঁ আৰু মই সৌভাগ্যৱান যে আজি এই পবিত্ৰ দিনটোত দুবাৰকৈ শংকৰাচাৰ্যৰ উপস্থিতিত আজি আমি এই আলোচনীখন উদ্বোধন কৰিছোঁ। এইটো আমাৰ কাৰণে অতি সৌভাগ্যৰ।